খিলঞ্জীয়া অসমীয়া গোচৰ কৰা নচলিব গবে কৰা নচলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ যিসকল কাৰ্বিসকল তাৰ পৰা খেদাৰ কাৰণে যি প্ৰচেষ্টা চলাইছে বা চৰকাৰে যি সময়মতে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে যি ঘটনা সংঘটিত হ'ল আমি সেই ঘটনাক আমি গৰিহণা দিছোঁ আৰু এই ঘটনাক উচিত তদন্ত কৰি দোষীক আমি শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু কাৰ্বি আংলঙতে নহয় অসমৰ সমগ্ৰ জিলাতে যি PGR আৰু VGR মাটি আছে এতিয়ালৈকে উচ্ছেদ কৰা নাই চৰকাৰে সেই উচ্ছেদৰ দাবী আমি সমৰ্থন কৰোঁ আৰু উচ্ছেদ হ'বই লাগিব আৰু কাৰ্বি ভূমিতে নহয় আৰু অন্যান্য জেগাত যি আছে তাতো আমি উচ্ছেদ কৰিবৰ কাৰণে দাবী জনাইছোঁ একেলগে ডিমুৰীয়া অঞ্চলতো বহুত PGR আৰু VGRত বেদখল কৰি থকা আমি দেখিছোঁ সেই অঞ্চলতো উচ্ছেদ কৰিবৰ কাৰণে চৰকাৰক আমি আজি কাৰ্যসূচী আমি জোৰ সমদল লৈছিলোঁ এইটো প্ৰতীকী এটা জোৰ সমদল আছিলে কাৰণ যোৱা 22 ডিচেম্বৰ তাৰিখে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত যি ঘটনা ঘটিলে এই ঘটনাটোত আমি সকলোৱে একেলগে আমি গৰিহণা দিছোঁ আৰু আমি জাতীয় সংগঠনবিলাকৰ আমি এই বিষয়টোলৈ উদ্বেগ প্ৰকাশ কৰিছোঁ যে এই ঘটনাটো কি হ'বলৈ পালে বা এই ধৰণৰ সমস্যা আৰু ভৱিষ্যতে হ'ব নেকি আমি মানে আচৰিত মানে চিন্তিত হৈছোঁ আৰু মূল কথাটো হৈছে যে তাত যি কাৰণে নহওক কিয় যিসকল দাবীদাৰ সংগঠন আছিলে যে PGR আৰু VGR ভূমি উচ্ছেদ কৰিব লাগে তাত বেদখল হৈছে আৰু বেদখল হোৱাটো সেইটো কাৰ্বি আংলং যিটো প্ৰশাসন আছে কাৰ্বি আংলং প্ৰশাসনে সেইটো মানি লৈছে যে তাত বেদখল হৈছে আৰু অবৈধভাৱে তাত প্ৰব্ৰজনো হৈছে সেই কথাটো প্ৰমাণ হৈছে গতিকে আমি মানে এই দাবীটোত আমি সমৰ্থন কৰিছোঁ কাৰণ তেওঁলোকৰ PGR আৰু VGR মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰিব লাগে সেইটো আমি দাবী সমৰ্থন কৰিছোঁ আনহাতে এই অকল তাতেই নহয় সমগ্ৰ অসমতে আমি PGR আৰু VGR বুলি নহয় আৰু যিসকল জনজাতিৰ আৱেষ্টলী যিবিলাক মানুহ ইয়াত অবৈধভাৱে দখল কৰিছে বা বেদখলি কৰিছে বা তেওঁলোকে প্ৰব্ৰজিত হৈ আছে সেই সকলোকে উচ্ছেদ কৰিবৰ কাৰণে আমি একেসময়তে দাবী জনাইছোঁ গতিকে তেওঁলোকৰ দাবীটোক জেনুইন হয় আমি সেইটো সমৰ্থন কৰিছোঁ কিন্তু কথাটো হৈছে যে যি কাৰণতে নহওক কিয় চৰকাৰে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰি সেই দাবীটোক আলোচনাৰ মানে মজিয়ালৈ আনিব লাগিছিলে সেই আলোচনা কৰাটো নিশ্চয় পলম হৈছে যাৰ কাৰণে এই ধৰণৰ অপ্ৰীতিৰ ঘটনাটো ঘটিছে আমি দাবী জনাওঁ যে এই ধৰণৰ ঘটনা বা এই ধৰণৰ কথাই নহয় আৰু হয়তো ভৱিষ্যতে বহুত ঘটনা হ'ব পাৰে বহুত কথা থাকিব পাৰে বহুত কাহিনী হ'ব পাৰে আৰু যেতিয়াই সমস্যাটো উদ্ভৱ হয় যেতিয়াই দাবীটো উত্থাপন কৰে যে অতি শীঘ্ৰে প্ৰশাসনে ইয়াক আলোচনাৰ মজিয়াত আনি ইয়াৰ মীমাংসা কৰাৰ ৰাস্তাটো ল'ব লাগে বুলি আমি দাবী জনাইছোঁ আৰু সেই ঘটনাত যিসকল লোক নিহত হৈছে তেওঁলোকৰ নিকটতম যিবিলাক আত্মীয় আছে তেওঁলোকক এটা মানে উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু যিসকলে আহত হৈছে তেওঁলোককো যাতে মানে উন্নত মানৰ চিকিৎসা তেওঁলোকক প্ৰদান কৰে তাকো আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত